প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যিকেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ আৰু সেই জায়গাটোত পৰহি ময়ো যাম মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত মই নাজানো কিন্তু পৰহি মই যাম কাৰণ আজি আমি সিদ্ধান্ত ল'লোঁ এখন ফৰেষ্ট কৰিম গতিকে পৰহি অশোক সিংঘাল আৰু ময়ো তাতে যাম গতিকে কিন্তু ৰকিবুল হুছেইনক যোনে তোনে খেদে এতিয়া ধুবুৰীটো খেদে গোৱালপাৰাটো খেদে নগাঁৱতো খেদে আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে তাত বিজেপিক মাতি আনিব নালাগে কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে আৰু সেইকাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহো বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব তেতিয়াহ'লে 126টাৰ 126টাই আমি পাই যাম দেখোন গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয় যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইচাৰাত চলে তেতিয়াহ'লে এই অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপিজনক যদি কোনোবাই খেদিব পাৰে তাৰমানে 1.5 বছৰত তেওঁৰ পজিশ্যন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক 1.5 বছৰ হোৱাই নাই নেকি এবছৰ 2-3 দিনহে হৈছে 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি আমিতো 25 বছৰ থাকিলোঁ না চামুগুৰিতটো খেদিলে গোৱালপাৰাটো খেদিলে আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই তেনেকৈ সমষ্টি ভাঙিয়ে গ'ল বিদায়ে ল'লোঁ এক প্ৰকাৰ গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায় আমাক নেখেদে